অৰুণোদয় আঁচনি টকা পাবলৈ সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। ইতিমধ্যে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। প্ৰথমে চাই লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য। সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। অহা 7 অক্টোবৰত 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 35,000 পৰিয়াললৈ হাঁহি বিৰিঙিব। অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0ৰ ধন। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে লগতে আৰু এটা ভাল খবৰ। ৰন্ধন গেছ কিনিবৰ বাবে পাব 250 টকা ৰাজসাহায্য। ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ। 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দাইল, নিমখ আৰু চেনিও লাভ কৰিব। মহিলা উদ্যমিতা আঁচনি ধনো লাভ কৰিব বাছনিভুক্ত মহিলাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ সেই মন্তব্য। অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজসাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যেই আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজসাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যেই আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক।